ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰেণুৱে পৰীক কৈ আছিল মই কোৱাটো নুশুধিলা যে। তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰীয়ে ৰেণুক কৈছিল মাহী এনেকৈ হঠাৎ সুধিলে কি বুলি ক'ব ন। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল তুমি এনেহে ডক্তৰ, ব্ৰেইনটো মানে একদম নখটোৱা, ইউজলেছ কৰবাৰ। তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰীয়ে খঙতে মাত দিছিল আৰে কি কথা কৈছা, মাহীয়ে যে এনেকৈ হঠাৎ ওলাবহি মই কি জানো। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সুমিত্ৰাই কৈ আছিল এতিয়া যদি মাজনীক তেওঁলোকে বাৰে বাৰে ফোন কৰি থাকিবলগীয়া হয় নহয় মই কিন্তু মনে মনে নাথাকিম, কৈ দিলোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ বিক্ৰমে মাত দিছিল হ'ব দিয়া, নেক্সট টাইম তেওঁলোকে ফোন কৰিলে মাজনীক ৰিচিভ কৰিবলৈ নক'বা। তেতিয়া পুনৰ সুমিত্ৰাই মাত দিছিল তাৰ মানে এতিয়া গৈ থৈ আমাৰ ছোৱালীজনীহে বেয়া হৈ পৰিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।